हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रेजाकार आपलोके চাইছে আরজেডকে টিউটোরিয়াল ইউটিউব চ্যানেল। হয় ফ্রেন্ড, আজি 25 জুন মঙ্গলবার আৰু ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ত একেলগে চাওয়া হওক। প্ৰথম খবৰটি হৈছে উদালগুৰি সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান, 2 নাৰী সৰবৰাহকাৰীক 10 বছৰৰ কাৰাদণ্ড। মানৱ সৰবৰাহৰ অপৰাধত সোমবাৰে উদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 2 অপৰাধীক 10 বছৰৰ কাৰাদণ্ডৰ লগতে 15,000 টকাকৈ জৰিমনা বিহে। ঘটনা অনুসৰি 2010 চনত উদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত মৌলবী বস্তিৰ নিবাসী মাকন আলী আৰু 1 নং গৰুৱাজাৰৰ নিবাসী বাদশাহ আলীয়ে বাক্সা জিলাৰ এগৰাকী নাবালিকাক বৰপেটাৰ মোমায়েকৰ ঘৰলৈ নিয়াৰ প্ৰবলেনেৰে নতুন দিল্লীলৈ নি 50,000 টকাত এটা পৰিয়ালত বিক্ৰী কৰে। ইয়াৰ পৰিৱৰ্তে সময়ত নাবালিকাগৰাকীক পৰিয়ালটোৱে হাৰিয়ানাৰ এজন যুৱকৰ লগত বিয়া দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত স্বামীৰ অনুমতি সাপেক্ষে মহিলাগৰাকীয়ে 2018 চনৰ 30 মেত উত্তৰ কালিখোলা স্থিত নিজৰ মোমায়েকৰ ঘৰত উপস্থিত হয়। লগে লগে সমগ্ৰ নাৰী সৰবৰাহৰ ঘটনা পোহৰলৈ আহে। ফলত ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি উদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 370/34 নম্বৰ ধাৰাৰ অধীনত 40/18 নম্বৰ এক গোচৰ ৰুজু কৰি 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছত উক্ত গোচৰটো সন্দৰ্ভত আদালতত চলা যুক্তিতৰ্কৰ অন্তত সোমবাৰে আদালতে 2গৰাকী অভিযুক্তক অপৰাধী গণ্য কৰি 2গৰাকীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ লগতে 15,000 টকাৰ জৰিমনা বিহে। তাৰ পিছৰ খবৰটি হৈছে শিৱসাগৰত মৰেল পুলিচিঙত নিহত এজন লোক। ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। সোমবাৰে পুৱা শিৱসাগৰৰ ফুকননগৰৰ নপামত সংঘটিত হৈছে এই ঘটনা। গণপ্ৰহাৰত প্ৰাণ গ'ল এজন যুৱকৰ লগতে আহত হয় এজন। মৃত যুৱকজনৰ নাম পালু গোৱাল বুলি জানিব পৰা গৈছে। আহত জনৰ নাম দাদু গোৱাল। জানিব পৰা মতে মোবাইল চুৰিৰ সন্দেহত এদল লোকে প্ৰহাৰ কৰিছিল যুৱক দুজনক। মৃত পালু গোৱালৰ ঘৰ শিৱসাগৰৰ ফুকননগৰৰ 10 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে এই কাণ্ডৰ লগত জড়িত 8 জনক আটক কৰিছে। উল্লেখযোগ্য যে আটকৰ দিন কেইজনৰ মাজত 2জন নাবালক। তাৰ পিছৰ খবৰটি হৈছে মৃতদেহেৰে ভৰি পৰিছে মক্কা। এই পৰ্যন্ত মৃত্যু প্ৰায় 1300 হজ যাত্ৰীৰ। চলিত বৰ্ষত পবিত্ৰ হজ পালন কৰিবলৈ গৈ মৃত্যু সাৱটিলে সহস্ৰাধিক যাত্ৰীয়ে। প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্যু হোৱা হজযাত্ৰীৰ সংখ্যা 1300ৰো অধিকলৈ বৃদ্ধি হৈছে। গৰমৰ বাবে মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। জানিব পৰা মতে মৃতকৰ বেছিভাগেই ইজিপ্তৰ। হজৰ সময়ত অত্যাধিক গৰমত দেশখনৰ অতি কমেও 658 জন লোকৰ মৃত্যু হৈছে। ইণ্ডোনেছিয়াৰ 200ৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় 52 ডিগ্ৰী তাপমাত্ৰাই হজযাত্ৰীসকলক জৰুলা কৰিছে। গৰমত মৃত্যু হোৱা হজযাত্ৰীসকলৰ মাজত আছে 98 জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত সন্ধানহীন হৈ আছে বহুকেইজন। এই খবৰ নিশ্চিত কৰিছে ছৌদি আৰবৰ এক কূটনৈতিক নেতাই। মৃত্যুৰ তালিকাত পাকিস্তান, মালয়েছিয়া, জৰ্ডান, ইৰাণ, সেনেগাল, চুডান আৰু ইৰাকৰ লোক আছে বুলি পোহৰলৈ আহিছে তথ্য। উল্লেখযোগ্য যে আৰবৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহেৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে বহু হজযাত্ৰী। তাৰ পিছৰ খবৰটি হৈছে ৰেল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জৰুলা দেশত চৰকাৰৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী। আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা NDA চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই প্ৰথমখন অধিৱেশনৰ সময়তে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক আক্ৰমণ লক্ষ্য কৰি লৈছে। আমেথিৰ সাংসদগৰাকীয়ে অভিযোগ কৰিছে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছে। সামাজিক মাধ্যম এক্সত ৰাহুলে লিখিছে, NDAৰ চৰকাৰৰ প্ৰথমে 15টা দিনত ৰেল দুৰ্ঘটনা, কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ৰেলত ৰেল যাত্ৰীৰ দুৰ্দশা, নীট কেলেংকাৰী, নীট PGৰ কাকত বাতিল, UGC নেটৰ কাকত ফাদিল, গাখীৰ, দালি, গেছ, টুল আদিৰ মূল্য বৃদ্ধি, জুই, পানীৰ সংকট আৰু গ্ৰীষ্ম প্ৰবাহৰ ব্যৱস্থাৰ অভাৱত মৃত্যু হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল তেওঁৰ চৰকাৰ ৰক্ষা কৰাতহে ব্যস্ত থকাৰ অভিযোগ তুলি পুনৰ লিখিছে, নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰক বেকফুটত ৰক্ষা কৰাত ব্যস্ত হৈ আছে। নৰেন্দ্ৰ মোদীজী আৰু তেওঁৰ চৰকাৰৰ দ্বাৰা সংবিধানৰ ওপৰত হোৱা আক্ৰমণ আমাৰ বাবে গ্ৰহণযোগ্য নহয়। আমি কোনো পৰিস্থিতিত এনে হ'বলৈ নিদিওঁ। সংসদত বিৰোধী শক্তিশালী বুলি উল্লেখ কৰি ৰাহুলে পুনৰ কয়, ভাৰতৰ শক্তিশালী বিৰোধীয়ে চৰকাৰৰ ওপৰত চাপ অব্যাহত ৰাখিব, জনসাধাৰণৰ হৈ মাত মাতিব আৰু প্ৰধানমন্ত্ৰীক দায়বদ্ধতাৰ পৰা আঁতৰিবলৈ নিদিয়ে।
মন কৰিবলগীয়া যে অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিৱেশনৰ প্ৰথম দিনটোৰ পৰাই বিৰোধী কংগ্ৰেছ তথা বিৰোধী গোট ইণ্ডিয়াৰ সদস্যসকলে সংসদৰ চৌহদত প্ৰতিবাদ অব্যাহত কৰিছে। ইণ্ডিয়া গোটৰ সাংসদসকলে হাতত সংবিধানৰ প্ৰতিলিপি লৈ সংসদলৈ গৈছে। অৱশ্য কংগ্ৰেছ আৰু বিৰোধীৰ এনে অভিযোগত নস্যাৎ কৰিছে চৰকাৰী পক্ষই। কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে কৈছে, বিৰোধীৰ হাতত কোনো সমস্যা নাই, সেয়ে এনেই অভিযোগ কৰিছে। মোদীজীয়ে সংবিধান সলনি নকৰে। তাৰ পিছৰ খবৰ হৈছে মঙলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি। বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ অভিযোগত আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাৰ। যোৱা 20 জুনত দুপৰীয়া প্ৰায় 1 বজাত সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব হিচাপে পৰিচয় দিয়া এজন লোকে আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ সভাপতি আক্তাৰুল ইছলাম হাজৰিকাক মোবাইল ফোনযোগে ভাবুকি দিয়ে। এগৰাকী ব্যৱসায়ী হিচাপেও পৰিচিত আপৰ নেতাগৰাকীক অচিনাক্ত ফোন নম্বৰৰ পৰা ভাবুকি দি কয়, আক্তাৰুল ইছলামে যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে শাসকীয় দলটোৰ নেতা পালি নেতা সকলৰ সৈতে বুজাবুজি কৰিব লাগিব। সাংসদ দিলীপ শইকীয়াৰ ব্যক্তিগত সচিব বুলি পৰিচয় দিয়া লোকজনৰ এনে অযুক্তিকৰ দাবীৰ প্ৰত্যুত্তৰ দিয়াত আপৰ জিলা সভাপতি আক্তাৰুল ইছলাম হাজৰিকাক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। যোৱা 20 জুনত ফোনযোগে প্ৰাণনাশৰ ভাবুকি দিয়াৰ পাছত দৰং জিলাৰ আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে। কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই এইদৰে কয়, আপৰ মুখপাত্ৰগৰাকীৰ অভিযোগ, বিজেপি দল তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিজেপি চৰকাৰৰ বাবে এতিয়া ভয়ৰ কাৰণ হৈছে আম আদমি পাৰ্টি। অসমত সাধাৰণ ব্যৱসায়ৰ সৈতে জড়িত আপৰ নেতাকৰ্মীক তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ব্যৱসায় বাণিজ্য কৰিবলৈ শাসক দলৰ সৈতে বুজাবুজি কৰা বা কোনো নেতাৰ পৰা অনুমতি লোৱাৰ কথা অবান্তৰ। সংবাদমেলত আপৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে আক্তাৰুল ইছলাম হাজৰিকাৰ অভিযোগৰ তদন্ত কৰি আৰক্ষীক অনতিবিলম্বে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। সংবাদমেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আমলানজ্যোতি হাতীবৰুৱা আৰু দৰং জিলা সমিতিৰ সভাপতি আক্তাৰুল ইছলাম হাজৰিকাও উপস্থিত থাকে। তাৰ পিছৰ খবৰে হৈছে ৰৌতা ওদালগুৰি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। আজি সন্ধিয়া প্ৰায় 8 মান বজাত ওদালগুৰি ৰৌতা পথৰ দৈফাম ৰেলগেটৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ৰৈ থকা ডাম্পাৰৰ পিছফালে এখন বাইকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ বাবেই বাইক দুৰ্ঘটনাত সংঘটিত হয়। ফলত ৰৌতা অভিমুখে গৈ থকা বাইকখনৰ চালক আৰু আৰোহীজন ছিটিকি পৰে। এই ঘটনাত বাইক চালক আৰু আৰোহীগৰাকী গুৰুতৰভাৱে আহত হয়। অৱশ্যে ইয়াৰে বাইক আৰোহীগৰাকী ঘটনাস্থলীতে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। বাতৰি লিখাৰ সময়লৈকে বাইক আৰোহী আৰু চালকগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই। তাৰ পিছৰ খবৰ হৈছে মাজবাটৰ ধৰ্ষণ কাণ্ডৰ তদন্ত হ'ব ফাষ্ট ট্ৰেক আদালতত, জয়ন্ত মল্ল বৰুৱাই কৈছে। আজি মাজবাটত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য কঁপাই যোৱা গণধৰ্ষণ কাণ্ডৰ পৰিস্থিতি বুজ লয়। তেওঁ মাজবাট পশু চিকিৎসালয় গেষ্ট হাউচত বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সন্মুখত কয় যে এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰা হ'ব। তেওঁ কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকালৈকে এনে ঘটনা কেতিয়াও সহ্য কৰা নহ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ঘটনাক লৈ সদায়ে সষ্টম। নিৰ্বাচনৰ সময়ত কোড অফ কণ্ডাক্ট জাৰি হৈ থকাৰ বাবেহে এই ঘটনা সন্দৰ্ভত তেওঁলোকে মৌন হৈ আছিল বুলি কয় মন্ত্ৰীগৰাকীয়ে। এই ঘটনাত একাংশই ৰাজনীতিৰ ৰং সানিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, এনে ঘটনাক কোনো কালে ৰাজনীতিৰ ৰং সানিবলৈ দিয়া নহ'ব। আজি ৰাতিপুৱাৰ খবৰ ইমানেই। যদি ভাল লাগিছে নিশ্চয় লাইক কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব।